শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত ৩৭ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰে। অসমত বসবাস কৰা চাহ জনজাতি লোকসকলৰ অধিকাৰৰ সংগ্ৰাম কৰি শ্বহীদ হোৱা লোকসকলক স্মৰণ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তথা আটছা আৰু আটোৱাৰ ঢেকিয়াজুলি বৰচলা আৰু তেজপুৰ শাখা সমিতিৰ সহযোগত শনিবাৰে উক্ত শ্বহীদ দিৱস উদযাপন কৰা হয়। আটছা আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই পতাকা উত্তোলন আৰু আটছা আৰু শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বসন্ত চাচনিয়ে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰি উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় শ্বহীদৰ স্মৃতিচাৰণ সভা। উক্ত স্মৃতিচাৰণ সভাত আটছাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, ভাৰতীয় জনতা পাৰ্টিৰ নেতা বাতাস ওৰাং, বিশিষ্ট সমাজকৰ্মী ভোলানাথ ৰাউতীয়াকে প্ৰমুখ কৰি আটছাৰ অন্যান্য নেতাকৰ্মীৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। শ্বহীদ দিৱসত আচলতে আজি সংকল্প দিৱস। আমি এইটোৱে মানি ল'ব লাগিব যে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি সংকল্প ল'ব। আজি গোটেই অসমত সংকল্প ল'ব যে আগন্তুক দিনত চাহ শ্ৰমিকৰ সমস্যা কেনেকুৱা সমাধান কৰিব পাৰি, চাহ জনগোষ্ঠীৰ সমস্যা কেনেকুৱা সমাধান কৰিব পাৰি, চৰকাৰীভাৱে যি পৰিকল্পিতভাৱে যি অৱহেলিত কৰি ৰাখিছে, ঠগ প্ৰবঞ্চনাৰে চলি আছে, তাৰ পৰিত্ৰাণ পাবৰ কাৰণে কি মানে পৰিকল্পনা ল'ব পাৰি, তাৰে সংকল্প লোৱাৰ আজিৰ দিৱস। আৰু কাৰণ আপোনালোকে শ্বহীদ যিসকল হৈছে, আজি শ্বহীদসকলৰ আমি মৃত্যুটোক এনেই যাব নিদিওঁ। তেখেতসকলে চাহ জনগোষ্ঠীয় সমস্যা শেষ কৰিবৰ কাৰণে কৰিদফীয়া দাবী সফল কৰিব গৈ পেলাই কিন্তু মানে প্ৰাণ আহুতি দিছিলে। সেই সংকল্প আজি আমি শ্বহীদ বেদীত তাৰে সংকল্প লৈছোঁ। আৰু আগন্তুক দিনত আমি চাহ জনগোষ্ঠীয় সমাজে এই সংকল্প তেখেতসকলৰ যি সপোন আছিলে চাহ জনগোষ্ঠীয় এটা ৰঙীন প্ৰতিষ্ঠিত এটা সমাজ হিচাপে প্ৰতিষ্ঠা কৰা অসমত, আৰু তাৰে সপোনটোক বাস্তৱ ৰূপ দিবৰ কাৰণে আজি সংকল্প লোৱা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।